নমস্কাৰ ষ্টুডিঅ'ত মই সৌৰভ ঠাকুৰ এই মুহূৰ্তত লৈছে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো দীপাৱলী আহিছে সন্মুখত আৰু দীপাৱলীত ফটকা ফুটালে 1 লাখ টকাৰ জৰিমনা আৰু 5 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আপোনাৰ দীপাৱলীত ফটকা ফুটালে 1 লাখ টকাৰ জৰিমনা হ'ব পাৰে আপোনাৰ আৰু 5 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অৰ্থাৎ 5 বছৰ পৰ্যন্ত কাৰাবাস খাটিব লাগিব পাৰিব আপুনি আৰু প্ৰদূষণ নিয়ন্ত্ৰণৰ বাবে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে দিল্লী চৰকাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে কিয়নো বৰ্ধিত হাৰত দিল্লীত বৃদ্ধি পাইছে এতিয়া প্ৰদূষণ অনিয়ন্ত্ৰিত হৈ পৰিছে প্ৰদূষণ আৰু যাৰ বাবে এনে ধৰণৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে কেজৰিৱাল চৰকাৰ আৰু 3 নৱেম্বৰৰ পৰা আৰম্ভ কৰিব সজাগতামূলক সভা ৰাজ্যৰ প্ৰতিটো প্ৰান্তত সজাগতামূলক সভা কৰিব ৰাজ্য চৰকাৰে যিহেতু সন্মুখত দীপাৱলী আৰু এই দীপাৱলীৰ সন্মুখত যদি ফটকা ফুটাই উচ্চ স্তৰৰ ফটকা আৰু যিসমূহ ফটকা আছে সেই ফটকাসমূহ ফুটালে কিন্তু 1 লাখ টকাৰ জৰিমনা তাৰ লগতে 5 বছৰ পৰ্যন্ত জেল হ'ব পাৰে আপোনাৰ এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে আৰু দিল্লীত যিহেতু বৰ্তমান সময়ত প্ৰদূষণ যথেষ্ট বৃদ্ধি পাইছে আৰু প্ৰদূষণৰ ফলত লোক বাহিৰলৈ আহিব নোৱাৰাৰ অৱস্থা হৈছে তেনে সময়তেই দিল্লী চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সন্মুখত দীপাৱলী আছে আৰু দীপাৱলীৰ প্ৰাক মুহূৰ্ততে এতিয়া এনে ধৰণৰ কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হৈছে দিল্লী চৰকাৰ আৰু দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দিল্লীত যিহেতু প্ৰদূষণৰ হাৰ যথেষ্ট বৃদ্ধি পাইছে আৰু এনে এটা পৰিৱেশ হৈ গৈ দিল্লীত যে দিল্লীত ৰাতিপুৱাৰ ভাগত কুঁৱলীৰ যি ঢাক আছে বা দুপৰীয়াৰ সময়লৈকে সেই ধোঁৱাৰে আবৃত হৈ থাকে এয়া একমাত্ৰ বায়ু প্ৰদূষণৰ বাবে আৰু দীপাৱলীৰ সময়ত যাতে ফটকাৰ দ্বাৰা বায়ু প্ৰদূষণ নহয় শব্দ প্ৰদূষণ নহয় তাৰ বাবে এতিয়া দিল্লী চৰকাৰে লৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত আমি পুনৰ কৈছোঁ দীপাৱলীত ফটকা ফুটালে 1 লাখ টকাৰ জৰিমনা হ'ব পাৰে আৰু 5 বছৰ পৰ্যন্ত জেল হ'ব পাৰে এই কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দিল্লী চৰকাৰে